নমস্কাৰ বিশ্বনাথ আৰু গহপুৰৰ পৰা অংগনবাদী কৰ্মী সহায়িকা বাইদেউসকলে সংবাদমেল যোগে মুখ্যমন্ত্ৰী মহোদয়ক ধন্যবাদ জনাইছে তেখেতৰ শলাগ লৈছে যেহেতুকে 2 অক্টোবৰ দিনাখন মাননী বৃদ্ধিৰ ঘোষণা কৰিব কিমান বৃদ্ধি হয় তাৰ লগতে কেইটামান আহ্বান জনাইছে মুখ্যমন্ত্ৰীলৈ এই বাইদেউসকলে গৰমৰ বন্ধ সম্পৰ্কে মাননী বৃদ্ধি সম্পৰ্কে আৰু কেন্দ্ৰ একত্ৰীকৰণ সম্পৰ্কে কিছু কথা কৈছে আহকচোন চাও একেলগে যদি আপুনি চেনেলটোত প্ৰথম হৈ আছে তেন্তে সাবস্ক্ৰাইব এটা কৰি দিবলৈ পাহৰি নাযাব ইয়াৰ পৰা আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকল ইয়াতে সমবেত হৈ আমি আমাৰ কেইটামান দাবী আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ প্ৰেৰণ কৰিব বিচাৰিছোঁ জয়জয়তে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আমি ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে তেখেতে আমাৰ দুখ দুৰ্দশাখিনি ইতিমধ্যে বুজি পেলাই অহা অক্টোবৰ মাহৰ 2 তাৰিখে আমাৰ যি ঘোষণা কৰিবলৈ তেখেতে ঘোষণা কৰিছে 2 অক্টোবৰত ইতিমধ্যে আমাৰ সমস্যাখিনি তেখেতে সমাধান কৰাৰ যি ঘোষণা কৰিছে তেখেতক সেয়েহে আমি গহপুৰ অথবা বিশ্বনাথ জিলাৰ পৰা সকলো অংগনবাদী কৰ্মী সহায়িকাই ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ লগতে আমি আমাৰ গহপুৰ মাছমজিয়াৰ পৰা অংগনবাদী কৰ্মী সহায়িকাসকলৰ কেইটামান আৰু দুখ দুৰ্দশা তেখেতক অৱগত কৰিব বিচাৰিছোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় বৰ্তমান অসমৰ এজন পূৰ্বেশ মুখ্যমন্ত্ৰী সেয়েহে তেখেতে সকলোৰে দুখ দুৰ্দশা বুজি উঠিব বুলি আমি 100% বিশ্বাসী সেয়েহে তেখেতক ক'ব বিচাৰিছোঁ যে আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলে বৰ্তমান এই 38 ডিগ্ৰী উষ্ণতাত আমি আমাৰ কেন্দ্ৰসমূহ চলাই আছোঁ তেখেতে এইটো কথাও আমাক উপকাৰ কৰি এই কণ শিশুসকলক তেখেতে গৰমৰ বন্ধৰ পৰা বঞ্চিত নকৰে 2 নম্বৰতে আমি তেখেতক আৰু দুটামান আমাৰ সমস্যা উত্থাপন কৰিব বিচাৰিছোঁ তেখেতে যাতে আমাৰ কৰ্মী সহায়িকাসকলক বৰ্তমান একত্ৰীকৰণৰ যি ব্যৱস্থা কৰিছে সেই একত্ৰীকৰণ অন্তত যাতায়াতৰ খৰচ নোহোৱাকৈ কাষৰ কেন্দ্ৰটোত যাতে তেখেতে একত্ৰীকৰণৰ চিন্তা চৰ্চা কৰে কাৰণ একোগৰাকী অংগনবাদী কৰ্মী সহায়িকাই একেবাৰে কম পইচাই শিকায় সেয়েহে অন্তত গাড়ী ভাড়াটো খৰচ নোহোৱাকৈ তেখেতে যাতে বহুত দূৰ দূৰণিলে বৰ্তমান কেন্দ্ৰসমূহ একত্ৰীকৰণ কৰা দেখা গৈছে সেইটোৰ পৰা যাতে আমাক বঞ্চিত মানে খেলিমেলিখন কৰি আমাৰ যাতায়াতৰ পইচাকেইটা খৰচত ব্যয় নকৰে আৰু দুটামান সমস্যা আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলে ক'ব বিচাৰিছোঁ যে আমাৰ যাতায়াতৰ ক্ষেত্ৰত আমাৰ যি কেন্দ্ৰসমূহলৈ সামগ্ৰীসমূহ দিয়ে সেই সামগ্ৰীসমূহৰ ক্ষেত্ৰত আমাৰ যাতায়াতৰ খৰচ একেবাৰে সীমিত দিয়ে কিন্তু আমাৰ প্ৰত্যেকগৰাকী কৰ্মী সহায়িকা পকেটৰ পৰা পইচা খৰচ কৰি আমি প্ৰতিবাৰতে বস্তুখিনি নিব লগা হয় অতি দুখৰ কথা আৰু বহুতো সমস্যা আছে এই সমস্যাসমূহ আমাক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে দাঙি ধৰি আমাক সহায় কৰিব বুলি আমি ভাবি আজি এই প্ৰেছ মিট যোগে জনাব বিচাৰিছোঁ লগতে ক'ব বিচাৰোঁ যে আমাৰ কেন্দ্ৰসমূহ প্ৰত্যেকটো কেন্দ্ৰই বৰ্তমান গৰমত যি সমস্যাৰ সন্মুখীন হৈছে প্ৰতিটো কেন্দ্ৰত 25 লাখ টকীয়া যিহেতু নহয় একেবাৰে সৰু সৰু কেন্দ্ৰত কৰ্মীসকলে চলাই আছে আৰু সামগ্ৰীসমূহ থ'বলৈ একেবাৰে ঠাই নাইকিয়া আৰু সেইখিনি চিন্তা চৰ্চা তেখেতে কৰিব বুলি আমি গহপুৰৰ পৰা অত্যন্ত আশাবাদী লগতে আৰু আমাৰ বান্ধৱীসকল আছে তেখেতসকলেও আৰু সমস্যা আমাৰ উত্থাপন কৰিব বুলি মই আশা কৰিছোঁ নমস্কাৰ প্ৰথমে মই অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক শ্ৰদ্ধা জনাইছোঁ আমাৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ হৈ তেখেতক মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক মই দুআষাৰমান ক'বলৈ ওলাইছোঁ অনুৰোধ কৰিছোঁ তেখেতক যে 3 বছৰৰ পৰা 6 বছৰ বয়সৰ যিখিনি শিশু আমাৰ অংগনবাদী কেন্দ্ৰলৈ আহে সেই শিশুসকলক 3-4 বছৰৰ চলিত অৱস্থাতে কিছুমান শিশু প্ৰাইভেট স্কুললৈ লৈ যায় আৰু কিছুমান LP স্কুললৈ লৈ যায় তেনেকুৱা হ'লে আমাৰ স্কুলত আমাৰ শিশুসকলৰ সৰ্বাংগীন বিকাশ কৰাত অসুবিধা হয় গতিকে মাননীয় মুখ্যমন্ত্ৰী মহোদয় আপুনি চাৰ্টিফিকেট দিয়াৰ ব্যৱস্থা কৰক যাতে চাৰ্টিফিকেটখন অংগনবাদী কৰ্মী আৰু অংগনবাদী কেন্দ্ৰৰ পৰিচালনা সমিতিৰ সভাপতিৰ চিন আৰু চহীৰ দ্বাৰা চাৰ্টিফিকেটখন দি বেলেগ স্কুললৈ নিয়াৰ ব্যৱস্থা কৰে আৰু আপুনি বাধ্যতামূলক কৰে এইটো মই অনুৰোধ জনাইছোঁ লগতে মই আৰু এটা অনুৰোধ জনাব বিচাৰিছোঁ মাননীয় মুখ্যমন্ত্ৰী মহোদয় আমাৰ অসমৰ অংগনবাদী কৰ্মী সহায়িকাসকলৰ মাজৰ পৰা বহুত কৰ্মী বা সহায়িকা ডাঙৰ বেমাৰ ব্ৰেইন টিউমাৰ কেঞ্চাৰ আদি ৰোগত মৃত্যু হৈছে তাৰ কাৰণে আমি বহুত দুখ পাইছোঁ যিহেতু আমাৰ মাননী তিনি নগণ্য এই টকাৰে আমাৰ কৰ্মী সহায়িকাসকলৰ চিকিৎসাৰ অভাৱ হয় গতিকে যিসকল অংগনবাদী কৰ্মী সহায়িকাৰ মৃত্যু হৈছে
বা ভৱিষ্যতলৈ তেনেকুৱা হয় সেই পৰিয়ালবৰ্গক আপুনি আপোনাৰ জৰিয়তে 1 লাখ টকাকৈ ৰাইজ সাহায্য দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ ল'ৰা ছোৱালীখিনিৰ শিক্ষিত যি ল'ৰা ছোৱালী আছে তেওঁলোকক নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব। যিহেতু জানিব পাৰিছোঁ 2004 চনৰ পৰা 17 চনলৈকে যিখিনি কৰ্মচাৰীয়ে অসমত কৰ্মৰত অৱস্থাত মৃত্যু হৈছিলে তেওঁলোকৰ পৰিয়ালক সুপ্ৰিম কোৰ্টে তেওঁৰ পত্নী বা পুত্ৰ কন্যা সন্তানক চাকৰি দিয়াৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ অংগনবাড়ী কৰ্মী সহায়িকাৰ সন্তানকো তেনেদৰে নিযুক্তি দিয়াৰ ব্যৱস্থা কৰিব বুলি আপোনাক অনুৰোধ জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ। আমাৰ অংগনবাড়ী কৰ্মীসকলক তেওঁ অক্টোবৰৰ পৰা নতুনকৈ কিবা এটা দিম বুলি কৈছে, সেইখিনিৰ কাৰণে প্ৰথমে মই ধন্যবাদ জনাইছোঁ। ইয়াৰ পিছতে মই ক'ব বিচাৰোঁ যে আমাৰ কেন্দ্ৰসমূহক অতীতৰ পৰা গৰম বন্ধ দিয়াৰ কথা দিয়া নাছিল আৰু চাগে দিম বুলি ভবাও নাই, কিন্তু এতিয়া আমি আপোনাক অনুৰোধ জনাইছোঁ আপুনি এইবাৰৰ পৰা আমাৰ শিশুসকলৰ স্বাস্থ্যৰ উন্নতিৰ কাৰণে আমাৰ শিশুসকলক গৰম বন্ধ দিব বুলি আমি আশাবাদী। আপুনি আমাৰ অনুৰোধ ৰক্ষা কৰিব বুলি আমি আশা কৰিছোঁ। আজি এই প্ৰেছ মিটৰ যোগেৰে এটা আহ্বান জনাব বিচাৰিছোঁ। যিহেতু আমি অংগনবাড়ী কৰ্মীসকলে 10-15-20 বছৰ ধৰি শিশুসকলক সেৱা আগবঢ়াই আহিছোঁ। আমাৰ যিহেতু বহুত অভিজ্ঞতা হৈছে, আপোনালোকে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ দি আমাক আগুৱাই নিছে। এতিয়া কথা হ'ল যিসকল কৰ্মী সুদক্ষ বুলি ভাবে বা অভিজ্ঞ বুলি ভাবে তেখেতসকলক প্ৰমোচনৰ ক্ষেত্ৰত যিটো মুখ্য ভূমিকালৈ প্ৰমোচন দিম বুলি ভাবিছে তেখেতসকলক অভিজ্ঞতা ভিত্তিত যাতে প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰে। ইয়াত যাতে কোনো ধৰণৰ পৰীক্ষা কথা থাকিব নালাগে বা বিভিন্ন ধৰণৰ যিবিলাক নীতি নিয়ম থাকে সেইবিলাক যাতে নাথাকে, অভিজ্ঞতা চাই প্ৰমোচন দিয়াৰ ব্যৱস্থা কৰিব বুলি মুখ্যমন্ত্ৰী মহোদয়লৈ সৰল প্ৰাৰ্থনা আৰু অনুৰোধ জনাইছোঁ। লগতে আৰু এটা কথা কি কৈছে, এই মুহূৰ্তত মই আৰু এটা কথা ক'ব বিচাৰিছোঁ যে যিহেতু আমি দেখিছোঁ ৰান্ধনী বাইদেউসকল আৰু আশা কৰ্মীসকলৰ ক্ষেত্ৰত একেবাৰে নগণ্য পইচা তেখেতে আগবঢ়াইছে, কিন্তু অংগনবাড়ী কৰ্মী সহায়িকাসকলে যাতে কান্দিব লগা নহয় সেইটো আমি জোৰে প্ৰাৰ্থনা জনাইছোঁ। আমাক যাতে দ্বিতীয়বাৰ কান্দিবলগীয়া নপৰে। তেখেতে আমাৰ যিখিনি আমি সমস্যাৰ সন্মুখীন হৈ পেলাই কেন্দ্ৰ চলাইছোঁ আমাৰ একেবাৰে নগণ্য পইচা, গতিকে আমাক তেখেতসকলৰ নিচিনাকৈ কম পইচাত যাতে আমাক দিবলৈ নিবিচাৰে, পৰিয়ালটো চলিব পৰাকৈ অন্ততঃ আমাৰ শিশুকেইটা পঢ়িব পৰাকৈ আমাক যাতে তেখেতে চকু মেলি চাই জোৰে প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ।